মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই বন্ধুৰে তোমালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকে শৰাইঘাট দলঙৰ নাম শুনিছানে? ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এইখন অসমৰ প্ৰথম খণ্ড। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই দলংখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেৰে আছে ৰেলপথ। শৰাইঘাট দলঙৰ দুয়োপাৰে আছে দুজন বীৰৰ প্ৰতিমূৰ্তি। দলঙৰ উত্তৰ দিশত আমিনগাঁৱত আছে বীৰ চিলৰায়ৰ প্ৰতিমূৰ্তি আৰু দক্ষিণ দিশত জালুকবাৰীত আছে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। এই দলংখনে আহোম আৰু মোগলৰ মাজত সংঘটিত ঐতিহাসিক শৰাইঘাটখনৰ স্মৃতি চিৰযুগমীয়া কৰি আহিছে। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ ২ নং পাঠ যুগমীয়া শৰাইঘাটৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ তোমালোক সকলোৱে মনোযোগ দিবা। পাঠটিৰ পৰা আমি কি শিকিম? শৰাইঘাট ৰণৰ বিষয়ে জানিব পাৰিম। অসমৰ প্ৰাকৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাৰ বিষয়ে জানিব পাৰিম। লাচিত বৰফুকনৰ সাহস, ৰণকৌশল আৰু বীৰত্বপূৰ্ণ গুণৰ বিষয়েও জানিব পাৰিম। জাতীয় বীৰসকলৰ বিষয়েও জানিব পাৰিম। বিপদৰ পৰা নিজৰ দেশক ৰক্ষা কৰাৰ উপায় সম্বন্ধেও জানিব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি এই পাঠটিৰ মূল কথাখিনি আলোচনা কৰিম। লুইতৰ পানী বৈ থাকে মানে শৰাইঘাট যুঁজৰ তাৎপৰ্য আৰু বীৰত্বৰ কথা অসমৰ ইতিহাসৰ পাতত সোণোৱালী আখৰেৰে জিলিকি থাকিব। এই শৰাইঘাট যুঁজতে অসমীয়া সৈন্য আৰু সেনাপতিৰ কৰ্মদক্ষতা, বীৰত্ব আৰু অদম্য দেশপ্ৰেমৰ চানেকি প্ৰতিফলিত হৈছে। জাতীয় চৈতন্যক জগাই তুলিবলৈ শৰাইঘাটৰ কাহিনী যথেষ্ট, যাৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ। অতীতৰ শৰাইঘাট এতিয়া নাই। এতিয়া আমি আন এখন শৰাইঘাটত সকলো অসমীয়াই একত্ৰিত হৈ দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ প্ৰয়োজন। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল কেৱল সামৰিক, কিন্তু এতিয়া অসমীয়াই সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক অথবা ঐতিহ্য ৰক্ষাৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হয়। তাৰোপৰি অসমত বানপানীৰ সমস্যা, খৰাং বতৰৰ দুৰ্যোগ, মাৰিমৰক, ভূঁইকঁপ, জাতি সংঘৰ্ষ, সীমা সংঘৰ্ষ, বিশ্বজগতৰ লগত যোগাযোগৰ সমস্যা, শিক্ষা বিষয়ক সমস্যা, শাসন কাৰ্যৰ সুচাৰু সম্পাদনৰ সমস্যা ইত্যাদিৰ অন্ত নাই। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হলে আন এক শ্ৰেণীৰ সমস্যাই মূৰ দাঙি ধৰে। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পদক্ষেপ। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহলে অসমৰ অস্তিত্বক লৈ টনাটনি হৈছে। লাচিত বৰফুকন আৰু তেওঁৰ মহাৰথীসকলে যি সুদৃঢ় মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই সময়ৰ সমস্যাবোৰ সমাধান কৰিছিল, সেই একেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম এতিয়াও আমাক প্ৰতি মুহূৰ্তে আৱশ্যক। ১৬৭১ চনত সংঘটিত হোৱা শৰাইঘাট যুঁজৰ মূল সেনাপতি আছিল লাচিত বৰফুকন। এই যুদ্ধখন হৈছিল আহোম আৰু মোগলৰ মাজত। মিৰ্জুবালা নবাবে জয় কৰি থৈ যোৱা গুৱাহাটী আহোমে দখল কৰাৰ বাৰ্তাখিনি সেই সময়ৰ মোগল বাদশাহ ঔৰংগজেবে সেনাপতি ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। কিন্তু আহোম সেনাপতি লাচিত বৰফুকনৰ বিচক্ষণতা, সুচিন্তিত আঁচনি, সুদৃঢ় নিয়মানুৱৰ্তিতা আৰু অসমীয়া সৈন্যৰ পৰাক্ৰমত মোগলে অসম এৰি যাবলৈ বাধ্য হৈছিল। লাচিত বৰফুকন অকল যুদ্ধ কৌশলতে পাৰ্গত নাছিল, তেওঁ অতিকৈ বাক্পটু আছিল। ৰামসিংহই লাচিত বৰফুকনলৈ এটোপাল আপুগুটি পঠিয়াই কৈছিল, ইয়াত যিমান গুটি আছে আমাৰ সৈন্যও কিমান, আমাৰ লগত যুদ্ধ কৰিব পাৰিবা জানো? লাচিত বৰফুকনে অতি সুচতুৰভাৱে ইয়াৰ প্ৰত্যুত্তৰ দি কৈছে, আপুগুটি পঠিয়াইছা, পতাত পিহিলে পানী হ'ব, মই এচুঙা বালি পঠিয়াম, আমাৰ সৈন্যৰ এনেই লক্ষ্য। কথাৰ যুদ্ধেৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীত গড় ল'বলৈ চেষ্টা কৰিছিল। লাচিতৰ গাত তেতিয়া ভীষণ জ্বৰ। জ্বৰৰ দ্বাৰাই তেওঁ নাও মেলি দি চিঞৰি চিঞৰি কৈছিল, অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো, তাতে মোৰ পথ থকা, নাইবা মোক বঙালে ধৰি লৈ যাওঁ, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। লাচিতৰ এই উক্তি শুনি অসমীয়াৰ গালৈ তেজ আহিছে আৰু অসমীয়া সৈন্যই অতি পৰাক্ৰমেৰে মোগলক অসমৰ পৰা খেদি পঠিয়াইছে। শৰাইঘাটৰ যুদ্ধত পৰাজিত হোৱাৰ পিছত মোগলৰ সেনাপতি ৰামসিংহই কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য। কি আছে? মই হেন ৰামসিংহ
নিজে যুদ্ধৰ সেনাপতি হৈ একোতে থেমি থাকিব। সকলো যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা পাতিৰ যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উদ্ৰাৱল অথচ নিশ্চিত অভিযান। শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিতৰ অধীনত 1 লক্ষ সৈনিক আছিল। সৈন্য বাহিনীত আকৌ কেইবাটাও অংগ আছিল। হাতী ঘোঁৰা, নাও নাওৰা, অস্ত্ৰ শস্ত্ৰ, চাউল যুগলীয়া ইত্যাদি। এই সকলোকেইটা অংগ একলগ কৰি একেই উদ্দেশ্যত কাম কৰাৰ কাৰণে লাচিত বৰফুকনে অহোপুৰুষাৰ্থ কৰিবলগীয়া হৈছিল। আলাপৈ দলত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ আছিল। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰং কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিতে দুখ মনে কৈছিল, বোলে মোৰ একোটা মানুহ একোটা হাতী, আজি মই কেনেকুৱা মানুহ 10,000 এই কথা স্বৰ্গদেৱলৈ জনাই কথা। আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাত দি কৈছিল, বোলে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচতেও 8টা-10টা মানুহক শিঙিয়ে পিন্ধে। এইটো ৰংহে হৈছে, এই জানি 2-4জন লোক কিয় নকৰিব? এই কথা ৰজাক জনাবলৈ ভাল নহয়। কুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা কৰিব। এই দুই সমাৱেশত শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছে আৰু আগলৈকো আৱশ্যক। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। ৰামসিংহৰ নেতৃত্বত যেতিয়া অসংখ্য সৈন্যই অসম আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া লাচিত বৰফুকনে শেষ কৰি কৈছিল, মই ফুকনৰ দিনত এনে ৰখা হ'ল, মোৰ ৰজা ৰক্ষা হ'ব কেনেকৈ, ৰাইজ ৰক্ষা হ'ব কেনেকৈ, পাছলৈ বা দেশ ৰক্ষা হ'ব কেনেকৈ? ইয়াৰ অলপ পাছতেই যুদ্ধ কৰিবলৈ সকলোকে আজ্ঞা কৰিছিল। ৰাইজ, ৰজা, দেশ সকলোকে কেৱল বৰ্তমানেই নহয়, ভৱিষ্যতলৈকো সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এই নীতিয়েই লাচিত বৰফুকনে কৰা জাতীয়তাবাদৰ সুন্দৰ দৃষ্টিকোণ। অসমীয়াই জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহৰিলেও এই বচনফাকি যেন কেতিয়াও নাপাহৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটি ইমানতে সমাপ্ত হৈছে। এই পাঠটিৰ প্ৰশ্নোত্তৰ শিকাৰ্থী PDF আকাৰে উপলব্ধ হ'ব। আজিলৈ এৰিছোঁ। ধন্যবাদ।